তোমালোকে এই ছবিখন চাই কিবা বুজি পাইছানে? গুণৱতী তুমি কোৱাচোন এই ছবিখন চাই কি বুজি পাইছা? এই ছবিখন চাই মই বুজি পাইছোঁ যে এই ছবিখনত দুটা পৰিস্থিতি তন্ত্ৰৰ বৰ্ণনা কৰা হৈছে। এটা হৈছে প্ৰদূষিত অঞ্চল আৰু এটা হৈছে প্ৰদূষণমুক্ত অঞ্চল। কবিতা তুমি কোৱাচোন প্ৰদূষণ হ'লে আমাৰ কি অপকাৰ হ'ব পাৰে? প্ৰদূষণ হ'লে পৰিস্থিতি তন্ত্ৰ বেয়া হ'ব পাৰে, বতৰৰ তাৰতম্য ঘটিব পাৰে, বায়ু প্ৰদূষণ হ'ব পাৰে, মাটি প্ৰদূষণ হ'ব পাৰে, পানীৰ প্ৰদূষণ হ'ব পাৰে। নবীন তুমি কোৱাচোন প্ৰদূষণমুক্ত হ'লে আমাৰ কি সুবিধা হয়? প্ৰদূষণমুক্ত হ'লে আমাৰ পৰিস্থিতি তন্ত্ৰটো ভাল হৈ থাকে। তাৰ ফলত আমাৰ বৰষুণৰ পৰিমাণটো সঠিকভাৱে হয়, তেতিয়া পানীবোৰ বিশুদ্ধ হয়, তেতিয়া জীৱ জন্তু চৰিবলৈ ভাল আৰু সেউজীয়া গছ গছনিবোৰ দেখিবলৈ বহুত ধুনীয়া হয়। তাৰ ফলত আমাৰ পৰিৱেশটো বহুত ভাল হৈ থাকে। সেইবাবে আমি গছ গছনি ৰুব লাগে, চৰাই চিৰিকটি মাৰিব নালাগে। এইটোৱে। থেংক ইউ।